All the best. All the best. All the best. Thank Hi guys, assalamu alaikum. আপোনালোক সকলোকে মই আনিতি ব্লগলৈ স্বাগতম জনাইছো। আজি মই যাম হস্পিটাললৈ এডমিট হ'বলৈ কাৰণে। আজি হৈ গ'ল 9 তাৰিখ আৰু এতিয়া মই ওলাই মিলি ৰেডি হৈ গ'লো আৰু মই ঈদৰ কাপোৰ পিন্ধিছো কাৰণ ঈদত মই কাপোৰ পিন্ধি মই নাপালো। গা বেয়া হৈ গৈছিলে আৰু এতিয়া মই ঈদৰ কাপোৰ পিন্ধি ৰেডি হৈ গ'লো আৰু এতিয়া 11:30 হৈছে ডক্টৰে মাতি পঠিয়ালে। এতিয়া যাম আৰু বাকি আপোনালোকে ব্লগটো চাই থাকিব। আৰম্ভণি মই কৰি দিছো, সামৰণি কোনে কয় নাজানো আৰু সবে ভিডিঅ' কৰি থাকিব যিমান পাৰে কৰি থবলৈ কৈছো। কেতিয়া দিন নাজানো ভিডিঅ' কিন্তু তথাপিতো আৰু কৰাটো কৰি থৈছো ভিডিঅ'। এয়া আমাৰ টালি টোপোলা গাইজ আৰু আছে বেগ এইবোৰ মানে উলিয়াই ৰেডি কৰি থোৱা হৈছে বৰ্তমান যাবলৈ কাৰণে। পানী বটল, মোৰ ঈদৰ ড্ৰেছ গাইজ মই এতিয়া পিন্ধি যাম হস্পিটেললৈ। মানে এইটো পিন্ধিবলগীয়া আছে কাৰণ মোৰ কাপোৰেই নজৰে গাত, এইটো জোখৰ লৈছিলোঁ এইটো পিন্ধি যাম। ইহঁতি পুৰা খেলি আছে চাওক গাইজ। ঘৰৰ পৰা ওলাই যাওঁতে এনেকৈ এটা নিয়ম কৰিবলৈ ক'লে যে যোনটো ঘৰৰ ঝাৰু থাকে নতুন বা পুৰণা ঝাৰুৰ যোনটো গাঁঠি থাকে গাঁঠিটো একেটা উশাহতে কাটিব লাগে। তাকে সেইটো নিয়ম কৰি লৈছোঁ মই, কৰি এতিয়া ওলাইছোঁ আৰু বিছমিল্লা বুলি। কিন্তু গৈছিলোঁ আমি আজি এডমিট হ'ম আৰু কাইলৈ অ'টি হ'ব এনেকুৱা ভাবি, মানে 9 তাৰিখে গৈছিলোঁ, ভাবিছিলোঁ কি 10 তাৰিখে অ'টি কৰিব এনেকুৱাকৈ। বাকী হ'ল কি আপোনালোকে গম পাবই ৰ'ব হস্পিটেল যোৱাৰ পিছত। আৰু এতিয়া মই উঠিছোঁ বিছমিল্লা বুলি। এই ভৰিকেইটা যে বহুত ফুলি আছে ন, তো সেইটো কাৰণে বহুত বেছি দিগদাৰ হৈ যায় মানে উঠিবলৈ গাড়ীত। আৰু এইফালে একদম বস্তু বাহনি লৈ এখন ঘৰৰ সমান বস্তু লৈ ওলাইছোঁ আমি, মই মা আৰু মাহী, এইফালে হাজবেণ্ড আৰু ভাইটি, আমি চব ওলাইছোঁ। দেখিছে না গাড়ীত বস্তু থ'বলৈ জেগা নাইকিয়া হৈ গৈছে, তথাপিতো আৰু বস্তু নিবই লাগিব চাগে। যিকেইটা মানে একদম বহুত বেছি দৰকাৰী সেইকেইটাহে লৈ ওলাইছোঁ বৰ্তমান আমি। আৰু এইফালে আমি আহি এতিয়া পাই গ'লোঁ হস্পিটেল, য'ত মই এডমিট হ'ম, সম্প্ৰীতি হস্পিটেল। এয়া মই নামিম আৰু এতিয়া হাজবেণ্ডে দৌৰ খুলি দিছে আৰু চাওক নামোতে মোৰ অৱস্থা চুঁচৰি নামিবলগীয়া হৈছে। এই ভৰিকেইটা ফুলিয়ে মোৰ বেছি কষ্ট হৈছে আচলতে উঠা নমা কৰাত, সেইখিনি সময়ত বহুত বেছি কষ্ট পালোঁ মই। যাৰ এনেকুৱা হয় তেওঁলোকে চাগে বুজি পাবই যে ভৰিকেইটা ফুলিলে বহুত বেছি কষ্ট হৈ যায়। বা যিকি নহওক এতিয়া আমি বিছমিল্লা বুলি সোমাইছোঁ হস্পিটেললৈ। আৰু তাৰপিছত ডক্টৰে চেকআপ এটা কৰিলে, চেকআপ কৰি ক'লে যে তোমাৰ প্ৰেছাৰটো বাঢ়ি আছে, সেইকাৰণে তোমাৰ অ'টি আজিয়ে কৰিব লাগিব। তো মই কৈছিলোঁ ঘৰৰ পৰা আহোঁতে যে আহিছিলোঁ কি ভাবি আৰু হ'ল কি, তো এইটোৱে ঘটনা হ'ল মোৰ লগত। আজি অতি কৰিব অলপ প্ৰেছাৰটো হাই পালে সেইটো কাৰণে আজি অতি কৰিব কৈছে। আজি এডমিট কৰি কাইলৈ কৰাৰ কথা আছিলে, ডক্টৰে ক'লে 7:30 মানত কৰিয়ে দিম। এতিয়া অলপ খানা চানা খাব মনা কৰিছে, কথা চথা মনা কৰিছে, দৌৰা কৰিব ক'লে। যিহেতু এতিয়া মেক্সি পিন্ধিয়ে বেছি আৰাম পাওঁ, তো সেইটো কাৰণে ড্ৰেছ খুলি মেক্সি পিন্ধি ল'লোঁ। আৰু এইফালে সুস্মিতা আহিছে, খেমাংক আহিছে খবৰ ল'বলৈ এডমিট হোৱাৰ পিছত। আৰু তাহাঁতৰ অকণমানিজনী এয়া চাওক, তাহাঁতি চব যেনেকৈ হাজবেণ্ড আৰু খেমাংক তাহাঁতি ফ্ৰেণ্ডছ, তো আমাৰ ল'ৰা ছোৱালীও তাহাঁতিও গৈ ফ্ৰেণ্ডছে হ'বগৈ। আৰু এয়া মোক স্লাইন লগালে আৰু মাহীহঁতো আহি পালে, যিহেতু অতি কৰিম বুলি কৈ দিলে আজিয়ে, তো মাহীহঁত আহি পালে। আৰু চবেই অলপ ভয় খাই আছে, কিন্তু মই ভয় খোৱা নাই, মই অকল আল্লাহৰ নামে লৈ আছোঁ, আল্লাহ হাওলা কৰি থৈছোঁ। বাকী যিটো হ'ব লগা আছে সেইটো হ'বই, কাৰণ মাক হ'বলৈ যেতিয়া ওলাইছোঁৱে সেইটো সাহস থাকিবই লাগিব যে আমাৰ অতি হ'ব বা আমি এইখিনি কষ্ট পাম এনেকুৱা ধৰণৰ। আৰু এইটো ভিডিঅ' চাওক, এইটো ভিডিঅ' মই কৰিবলৈ কৈছোঁ, হাতখন মই কেমেৰা অন কৰি মাইনীক ফোন দিছোঁ, মই তুমি ভিডিঅ' কৰা। এয়া একদম গধূলি সময়ত আৰু চব আহি পাইছে লাহে লাহে, আৰু পিংকি মাহীহঁতো আহি পালেহি, মাই চুহা চব আহিছে আৰু অতি কৰিব বুলি। আমি দুজনী মাহী হওক আৰু একদম মানে বহুত এক্সাইটেড হৈ আছোঁ। আৰু চব আমাৰ লগতে বহি আছে, আপোনালোকক দেখাই আছোঁ।
আৰু এতিয়া মোক নিব অতিলে ভৰাই প্ৰায় 7:30-8টামান বজাত নিব। তাৰ আগচো আহিফালে মানুহবোৰ চব আহি পালেহি। পায়ো এতিয়া হাজবেণ্ডে অকণ ভয় কৰি আছে, কিনাৰতে বহি মোক সুধি আছে তই কেনেকৈ আছোঁ ইমান কুলকৈ, মানে মোৰ নিজৰে মানে হাগুনি মতো লাগি গৈছে এনেকুৱা টাইপত। মই বোলো একো নাই দিয়া আৰু কিনো, চবেই অতি কৰিয়ে আছে, বাচ্ছা মই দিয়ে আছে, একো নহয়, ভয় কৰিলে বেয়া। হেৰিনেও প্ৰেছাৰটো অকণ বাঢ়ি আছে, আকৌ যদি মই ভয়ো কৰোঁ তেতিয়া প্ৰেছাৰটো বেছি বাঢ়ি যাব ন, আল্টিমেটলি গৈ মোৰে লছ হ'বগৈ। সেইটো কাৰণে মই বোলো নাই, ভয় নকৰোঁ। আৰু এতিয়া একদম টাইম হৈছে আৰু নিবলৈ কাৰণে মোক চেঞ্জো কৰাই ল'লে, যোনটো OT ড্ৰেছ হয় সেইটো পিন্ধাই কৰি ল'লে আৰু চব বহি আছে এতিয়া নিব বুলি চিন্তাত বহি আছে। আৰু আৰু এতিয়া মোক নিবলৈ কাৰণে আহি গ'ল বাইদেউসকল, লৈ যাব অতিলে। এয়া চাওক, মোক ড্ৰেছ পিন্ধাই মেলি একদম ৰেডি। আজি প্ৰথম পিন্ধিছোঁ দেই OT ড্ৰেছ। আৰু কিবা এটা টেষ্ট কৰিছিলে নে কিবা, শ্লাইনত ইনজেকশ্যন দিছিলে, সেয়া দি কৰি লৈছে আৰু তাৰপিছত ধুনীয়াকৈ লৈ যাব আৰু এতিয়া। আৰু চব মানুহৰ ভয়ত অৱস্থা বেয়া, মানে আম্মা হওক বা নানী হওক, মাহী হওক, হাজবেণ্ড হওক, চবেই ভয় খাই আছে একদম পূৰা। মই অৱশ্যে ভয় নাই খোৱা আৰু কৈছোঁ যে মই আল্লাহ হাওলা কৰি ধুনীয়াকৈ থৈ দিছোঁ। আৰু All the best. Bye bye. All the best. All the best. Thank सबसे बेसी एक्साइटेड কি হ'ব তুমি মাহি এফাল ক্লাছ দে নানি নানি আৰু এইটো আমাৰ মোমা হয় মোমা হ'ব প্ৰথমবাৰ মোমা হয় নেকি প্ৰথমবাৰ কেনেকুৱা ফিল কেনেকুৱা লাগে ভাল লাগিছে আৰু চিন্তাও লাগিছে হয় নেকি আৰু এইটো বেগটো কি আছে এই বেগটো তেনে জিতি সোমাই আছে আৰু হয় নেকি দৰকাৰী বস্তু কিয় হ'ব Siora vai Vitória. Ergo bagoy ni. Video kori ase. Gosto. Tu pisar dua nai, kalau itu. Dialog ni yang
ধুনীয়া দেখিলে সেইটো ৱেইট কৰিলোঁ আসসালামু আলাইকুম সকলোৱে দোৱা আশীৰ্বাদৰ শেষত দুটা ল'ৰা সন্তান জন্ম হ'ল দুইটা ল'ৰা 852 হ'ল দুইটা ল'ৰা মাকক উলিয়াই দিলে আপোনাৰ 10টা বাজি গ'ল আৰু মাকক উলিয়াই দিওঁতে এতিয়া মাকো সুস্থ বেবী দুটাও সুস্থ আছে এটা বেবী আমাৰ লগতে আছে আৰু এটা সিস্টাৰ ৰুমত আছে ঠিকে আছে দুইটা ৱেটটো 2 কেজি 270 2 কেজি 270 গ্ৰাম আৰু এটা তেনেকুৱা ওচৰা আছে দুইটা সুস্থ ঠিকে আছে বাকি আমি মানে ভিডিঅ'টো বনাব পৰা নাই মানুহ আছে আৰু অকণ ব্যস্ত হৈ আছোঁ মনটো বেয়া লাগি আছে সো সকলোৱে দোৱা কৰিব যাতে ইয়াৰ পৰা ওলাই যোৱালৈকে চব ভালে ভালে হৈ যায় মাক এতিয়া ঠিকে আছে তাকে আপোনালোকক আপডেটটো দিলোঁ বাকীখিনি মই পিছত জনাই থাকিম যিকিনক ভিডিঅ' বনাই থাকিব গৈছিলে খালি বনোৱা নাই নে ভিডিঅ' কৰি থোৱা আছে তাই আপলোড কৰিব আৰু পিছত যিকিনক দোৱা কৰিব আৰু এয়া চাওক নিউ মম্মিৰ ষ্টাইল এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং আৰু মোক চক ফুলি চাওক কি হৈ গ'ল চকু মোক চব ফুলি গ'লগৈ আৰু মই উঠিয়ে ৰাতিটো ভালকৈ শুব নাপালোঁ বৰ পেইনো হৈ আছিলে তাৰপিছত ৰাতিপুৱাতে মই মাহীক কৈছোঁ মোক বোলো অলপমান ষ্টাইল কৰাই দিয়া মোক ক্ৰীম লগাই দিয়া ৱেপচি মুখখন চাফা কৰি দিয়া আৰু আইব্ৰ'টো মেইন আইব্ৰ' লগাই দিয়া তাকে মাহীয়ে মোক ষ্টাইল কৰোৱাই আছে এতিয়া আইব্ৰ' লিপষ্টিক চব লগাই দিছে আৰু ৰাতিপুৱাৰ পৰা আলহী আহি আছে মানে আলহী মানে কি আৰু পৰিয়ালৰ মানুহবোৰ আহি আছে আৰু এইফালে ৰাতিপুৱাতে মাহী দুগৰাকী আহি পালেহি হাজবেণ্ডৰ মাহী মানে মোৰ মাহী শাহু খজ্জা মাহী বতী মাহী তেওঁলোক পালেহি তেওঁলোক ৰাতিপুৱা 5:30 ওলাইছে মানে কি হ'ল ন অতি কৰা কথা আছিলে 10 তাৰিখে তেওঁলোকে ভাবিছিল 10 তাৰিখে আহিম বুলি তো পটককেনে ৰাতি কৰি দিলে ন সেইটো কাৰণে তেতিয়া ৰাতি কোনো আহিবও নোৱাৰিলে আৰু ইমান ৰাতিখন আহিবলৈ দিগদাৰো ন সেইটো কাৰণে নাহিলে বাৰু কিন্তু ৰাতিপুৱাতে চব ঘৰৰ পৰা ওলাইছে যোন যেনেকৈ যাব পাৰে ওলাইছে আৰু মাহীহঁত পালেহি তাৰপিছত কাকজানপা গোলাঘাট বোকাঘাট চব বাহঁত চব আহিলে মানে ইমান বেছি ভাল লাগিছে নহয় কিন্তু এটা কথাই বেয়া লাগিছে যে মানে কাকো মই কথা পাতিব নাই পৰা অকণমান সময় থাকিব নাপালোঁ কাৰো লগত চব আহিছে চাইছে গৈছে বেছিকৈ আকৌ মানুহ হৈ গ'লে বেবী ইনফেকশ্যন হোৱাৰ ভয় থাকে ন সেইকাৰণে বেছি হেমগেম কৰিব নিদিয়ে নাৰ্ছকেইজনী আহি গালি দিয়ে আছে আমাৰ মানুহ দেখি নাৰ্ছতো মানে অবাক মানিছে ইমান বেছি মানুহ ওলাই আপোনালোকৰ আহিছে এতিয়া আমাৰ বেবীক লৈ আছে নানীয়ে ঘৰতে আৰু মোক অকণমানকৈ এনেকৈ উঠি পেলি কিবা এটা খাবলৈ দিছে আজি ৰঙা চাহ আৰু মেৰিগ'ল্ড বিস্কুট খাবলৈ দিছে আৰু বেলেগ খাবলৈ একো দিয়া নাই আৰু এইকণ টাইম যে উঠিছোঁ মোৰ অৱস্থা বেয়া হৈ গৈছে বিচনাৰ পৰা মানে চিজাৰিন কৰাৰ পিছত যেতিয়া ফাৰ্ষ্ট বেডৰ পৰা উঠিবলৈ দিয়ে সেইটো নিচিনা পেইনফুল একোৱেই নাই মানে বহুত বেছি পেইনফুল হয় সেইটো দেই সেইখিনি সহ্য কৰি থকা টাইমটো লাগিছে মই মা বনি গ'লোঁ এনেকুৱা টাইপ বাকী বেবী দুটা যিহেতুকে সেইকাৰণে মানুহ বেছিকৈ লাগে ৰখিবৰ কাৰণে আলহামদুলিল্লাহ আল্লাহ একেবাৰতে চব ভালকৈ পাৰ কৰিলে বাৰু আৰু এয়া আমাৰ চব আলহী এতিয়া আহি পাই গ'ল এয়া মুম্বাইটি চুম্বাইটি মিলি বাইটি চব আহিছে ইমান ভাল লাগিছে নহয় মোৰ সেই লগ নোপোৱাটোৱে মোৰ দুখ আৰু এইফালে বন্ধু জামিলা চব আহিছে যোনে যেনেকৈ শুনিছে মানে কোনো থকা নাই নোহোৱাকৈ আৰু লাষ্টত আমি মানা কৰি দিবলগীয়া হ'ল কাৰোবাক যে আপোনালোকে ঘৰলৈ গ'লে আহিব কাৰণ আহি পেলি ইমান পিটিকৈ গুচি যাব লাগে বেয়াও লাগে থাকিবও নিদিয়ে এয়া আমাৰ নাইৰা আনাবিয়া চব আহিছে এয়া চবে কথা বতৰা পাতি আছে লগ পাই পেলি আৰু মানে ভিতৰত থাকিব নিদিয়ে ন চব মানুহে বাৰান্দাখনতে ফুল হৈ আছে মানে
লাষ্টত ডক্টৰে কৈছে বোলে ইয়াত বোলে গেটত মানে দৰ্জাত বোলে লগাই দিম ডু নট ডিষ্টাৰ্ব বুলি ইমান মানুহ আহিলে বেবীৰ কাৰণে বেয়া ইটো ডক্টৰে গালি পাৰিছে আৰু কিন্তু কি কৰি মানুহবোৰ আহিছে হেঁপাহত আৰু সেইটো কাৰণে মোৰো ভাল লাগিছে চব অহাৰ কাৰণে বহুত বেছি ভাল লাগিলে ভাল লাগিছে ঐ নাবিহা যোৱা কৈ নি কি হলো ঠান্ডা লাগিছে নিও ঠান্ডা লাগিছে নিও বাবু হচ্ছে নিও আৰু এয়া হৈ গ'ল নেক্সট ডে মানে তো চিজাইন কৰাৰ নেক্সট দিনাখন এদিনা আজি আমাক ৰখিছিলে নাজ আছাৰ ফুলহেঁতে এফালে জিয়ান বেটাই মোক ৰখিবলৈ আহিছে সি জন্ম হৈ তাক মই ৰখিছিলোঁ এতিয়া সি মোক ৰখিছে আৰু এফালে হাজবেণ্ড আছেই আমি এতিয়া থাকিম আজি ইয়াতে মানে আমিতো থাকিমেই তাহাঁতি থাকিব আমাৰ লগত আজি আগদিনাখন মাহী আৰু মা এনেকৈ থাকিল আৰু মোক ডাঙৰ দুটা মানুহে আজি ৰখিবলৈ আহিছে সেয়া হৈ গ'ল মাইনী আৰু আমাৰ জিয়ান বেটা কিন্তু আমাৰ মাইনী টোপনি আছে কিন্তু জিয়ান নাই টোপনি অকণমান মাইনীতকৈ দেৰিকৈ জিয়ান হৈ দিছে আৰু 3টা বজালৈকে দুটা আছিলে সাৰ পাই থাকিলেও হেঁপাহতে মানে মই কি কৰিম আৰু শুই আছোঁ আৰু বহি বহিয়ে শুই আছোঁ ভাল ৰোজা মাতো অকণ শপত হৈ গ'লোঁ চকু দেখিছে নাই ৰোজা 20টা পৰা হোৱাই নাই 20টা ৰোজা আজিলৈকে 2 ঘণ্টা 3 ঘণ্টা তাত ক'ৰ পৰা হোৱা নাই কালি ৰাতিপুৱা এইটো কিবা এটা হৈ আছে চকুতনো মই গমেই নাপাওঁ কালি ৰাতিপুৱা 6টা বজাত গৈছোঁ ঘৰ 5টা 5:30 মানত গৈছোঁ গোটে 6:30 বাজি আকৌ ঠাৰিত উঠি আহিলোৱে আৰু আজিও মই মানে কি লোকক বেয়া পাওঁ মানে কামবোৰ নিজৰ কামবোৰ নিজে কৰি ভাল পাওঁ আবা হয় চাই মাইকী মানুহ হয় নিজৰ কামখিনি নিজে কৰোঁ আৰু এতিয়া মোৰ মানুহজনীক মইহে ৰখিব পাৰিম মইহে চব কৰিব পাৰিম আৰু লোকক দিলে মোক ভাল নালাগে এতিয়া আবা হ'লেও 10 দিন আমাৰ ডিব্ৰুগড়ত আছে মই নিজে অকলে আছোঁ কাকো লোৱা নাই চাৰে 5টা বাজিছে আৰু এয়া হৈ গ'ল 3 নম্বৰ দিনাখন আজিও কাকজনৰ পৰা বৌহঁত আহিছিলে আৰু বা আহিছিলে যোৰহাটৰ তো এয়া বহি কথা পাতি আছোঁ মই এতিয়া অলপ বহিবলৈ পাৰিছোঁ তাকে বহি কথা পাতি আছোঁ আৰু হাজবেণ্ডক ভিডিঅ' কৰিবলৈ কৈছিলোঁ মানে ইমান দৌৰা-দৌৰি কৰি আছে ন ভিডিঅ' কৰিবলৈ পৰাই নাই আৰু বেটাহঁতক মানে অকণমান 0.2 নে 3 জণ্ডিছ পাইছিলে সেইকাৰণে বেবী ৰুমত থৈছিলে যে মনটো ইমান বেয়া আমাৰ নহয় ভিডিঅ' কৰিবলৈ মন যোৱা নাছিলে একদম দুখ লাগি গৈছিলেগৈ লৈ যাওঁতে অকণমান সময়ৰ কাৰণে নিছিলে বাৰু আকৌ খাবলৈ দিছেই ৰাতিও দি দিলে উলিয়াই বাৰু এনে থ'লে আৰু ৰিলিজ দিব যিহেতুকে সেইটো কাৰণে ভাবিছে অকণমান কেয়াৰ ৰুমত থৈ দিয়াটো ভাল হ'ব বুলি আৰু এই চাওক আমাৰ টিকলাটো ইমান মৰম লগা আকৌ বাহঁতে পোলাও লৈ আনিছিলে বনাই চবেই আমালৈ টিফিন লৈ আনিছে বনাই সেয়া পোলাও আনিছিলে তাকে বোলো তোমালোকৰ হাজবেণ্ডহঁতক খাবলৈ কাৰণে কৈ দিছোঁ উলিয়াই মইতো খাবলৈ নোৱাৰোঁ একো আৰু মইতো খাবলৈ একো নোৱাৰোৱেই বাৰু এতিয়া আৰু এয়া আকৌ গধূলি সময়তো এনেকৈ চেকআপৰ পৰা খুৰীহঁত আহিছিলে সেই কথা পাতি আছোঁ আৰু এয়া আমি যিহেতু ডিচাৰ্জ লৈ যামগৈ সেইকাৰণে বাচ্ছা ৱেইটটো জুখিছে ৱেইটটো কৰিছে আৰু মোক ভালকৈ চব শিকায়ো দিছে কেনেকৈ খুৱাব লাগে কেনেকৈ স্পঞ্জ বাথ দিব লাগে সেইখিনি চবখিনি নাৰ্ছ কেইগৰাকীয়ে ধুনীয়াকৈ শিকাই দিছে আৰু
আমাৰ বাচ্চাকেইটা ঠিকে আছে বাৰু ৱেইট দেই খালি ডাঙৰ বেবীটো অকণমান ৱেইটটো কমিছিলে সৰু বেবীতকৈ 200 গ্ৰামমান ৱেইটটো কমিছে আৰু বাকী আল্লাহৰ চব ঠিকে আছে সেইটো কাৰণে আমাক ধুনীয়াকৈ ডিচাৰ্জো দি দিব আৰু এইফালে মই ঘৰ যাবলৈ পূৰা ৰেডি এইফালে মাহীহঁতো আহিছে মোক লৈ যাবৰ কাৰণে এতিয়া মানে এনেকুৱা লাগিছে কেতিয়া ঘৰলৈ যাওঁ মানে থাকি আমনি লাগি গৈছে হস্পিটেলত ঘৰত থাকিলে যে মুকলি লাগিব এনেকুৱা লাগিছে মানে মই একেবাৰে ষ্টাইল কৰি ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ ঘৰ যাবলৈ আৰু এতিয়া বাকী ফৰ্মেলিটিজখিনি হাজবেণ্ডে গৈ কৰি আছেগৈ তাৰপিছত আমি আৰু আল্লাহ বুলি ঘৰলৈ ওলাম এয়া আমাৰ বেবীও পেক হৈ গ'ল ধুনীয়াকৈ আৰু যাবৰ টাইমত দিলে ন হাগি ত' এতিয়া আমাৰ ডিচাৰ্জ হৈ গ'ল আৰু যাব লৈছোঁ মায়ে দুটা দুইফালে আমি ইটো যাব লাগিব আৰু এতিয়া আমি এয়া ওলাই আহি আছোঁ মই আজি ফাৰ্ষ্ট টাইম এনেকৈ বাচ্চা লৈ খোজকাঢ়িছোঁ তাকে বোলো পাৰিছোঁ নাই পৰা চাইছোঁ হাজবেণ্ডটো একদম এক্সপাৰ্ট হৈ গ'লগৈ হস্পিটেলতে চব শিকিলে আৰু মই কৰিবলৈ একো থোৱাই নাই চব নিজেই কৰে বাকী এয়া যাবলৈ লৈছোঁ আৰু এতিয়া দি দিছোঁ আম্মাহঁতক এতিয়া লৈ যাব নোৱাৰিম বোলো আৰু এতিয়া ঘৰত নানীহঁত আছে এতিয়া ঘৰলৈ যাওঁ এক্সাইটেড হৈ আছোঁ বেবীও নতুনহে ওলাইছে নিজৰ ঘৰলৈ যাব আজি মা ঘৰ নাযাওঁ এতিয়া মই মানে হাজবেণ্ডৰ ঘৰলৈ যাম কাৰণ মা ঘৰত অকণমান অসুবিধাও হয় ঘৰটোও সৰু আৰু কাপোৰ কানি বহুত ওলাব ন এতিয়া বেবীৰ তো সেইকাৰণে প্ৰথমতে বোলো আমাৰ ঘৰত থাকোঁগৈ কিবা যদি অসুবিধা পাওঁ তেতিয়া আকৌ আহিম আৰু মাহঁতৰ ঘৰলৈ সেইটো কাৰণে এতিয়া বোলো যাওঁ আৰু মাহঁতৰ ঘৰ যিহেতু ওচৰতে তো সেইটো কাৰণে একো প্ৰব্লেমো নাই মা আহি থাকিব নানী আহি থাকিব সেইটো কাৰণে সুবিধা হ'ব আৰু এই যে গাড়ীত উঠোঁতে চুঁচৰি উঠিছোঁ মানে চিলাকেইটা এনেকুৱা দুখ পাইছিলোঁ আমি এতিয়া ওলাই গৈ আছোঁ দেই ঘৰলৈ বুলি ৰাতি লৈ গৈ আছোঁ আৰু ঘৰলৈ বেলেগ খুচি আৰু দেখালোঁ আৰু এইফালে আমি ঘৰ আহি পাই গ'লোঁ আমাৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে ঘৰটো আমাৰ পোৱালীকেইটাই আৰফিদ চুহা গুড্ডে মাইনী চাহিল ভাইটি তাহাঁতি গোটেইকেইটাই আৰু এইফালে জোনাবো আহিছিলে তাহাঁতে যিহেতু আজি প্ৰথম ঘৰ সোমাইছে ন দোৱা অকণমান কৰাই দিছিলোঁ আৰু তাকে সেইটো কাৰণে জোনাবো তাহাঁতক চাইও দোৱা কৰিছে আৰু এইফালে চুহাই আমাৰ কাৰণে ধুনীয়াকৈ কেক বনাই থৈ দিছে দেই আমি কেক কাটিং কৰিম বাৰু প্ৰথমে জোনাবে দোৱাটো কৰি লওক তাৰপিছত আমি অকণমানকৈ এনেই কেকটো কাটিং কৰিম আৰু এইবোৰ ছাৰপ্ৰাইজ হয় আমি গম নাপাওঁ সেই গোটেই তাহাঁতি জেদৰ পৰা চাবি লৈ থৈ বুলি তাহাঁতি ধুনীয়াকৈ এইবোৰ ঘৰ সজাই থৈছে ধুনীয়াকৈ এয়া চব ভাল লাগিছে ৱেলকাম বেবিজো লিখা আছে আৰু ধুনীয়া লাগিছে মানে খালি বেছিকৈ ভিডিঅ' কৰা নহ'লে যিহেতু জোনাবো আহিছে যে সেইটো কাৰণে তেওঁক চাহ দিয়া কথা মানে আছে ন মই সেইটো কাৰণে মইতো ফোন চুব পৰাই নাই বাৰু এতিয়া আমি দুটাই বোলো বহি কেকটো কাটিং কৰি লওঁ তাকে হাজবেণ্ডে লৈ আছে পোৱালীক মোৰ হাতত দুটা এটা পোৱালি লৈ লওঁ তেনেকৈ কেকটো কাটোঁ আৰু এতিয়া ডেক'ৰেশ্যনটো ভালকৈ দেখাই দিছোঁ আপোনালোকক দেই এয়া চাওক ইমান ধুনীয়া লাগিছে দেখিবৰ কাৰণে বিয়া হৈ যেতিয়া আহিছিলোঁ তেতিয়া এনেকৈ সজাই থৈছিলে সেইটো ভাল লাগিছিলে তাৰপিছত আজি বেবী হোৱাৰ পিছত এনেকৈ সজাই থৈছে সেইটোও ভাল লাগিছে বাকী গোটেই ৰুমটো বেবী কাপোৰে ভৰ্তি হৈ আছে এতিয়াহে আমাৰ ঘৰটো ভৰ্তি হৈছে যিহেতু অকল হাজবেণ্ড মই আৰু আবা 3জন মানুহে আছিলোঁ আমাৰ ঘৰত এতিয়া আমাৰ 5জন হ'ল 3জনৰ পৰা আৰু এতিয়া কেক কাটিংটো হৈছে দোৱা কৰোৱা হৈ গ'ল জোনাবক চাহ দিয়াও হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ কেকটো কাটোঁ আৰু মই বেছি কেক খাবই নাপালোঁ অকণমান খালোঁ ভয় লাগিলে খাবলৈ ডক্টৰে কি কয় বোলো তো এইটোৱে আছিলে বেবী বাৰ্থ ব্লগ একদম যোৱাবাৰ ঘৰলৈ অহালৈকে আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু ফেচবুকত যদি চাইছে ফ'ল' কৰিব যদি ইউটিউবত চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো দেই আৰু এনেকৈ সদায় মৰম দি যাব আৰু মই যদি পাৰোঁ আকৌ ভ্লগ বনাম বাৰু এতিয়া বনাব পৰা অৱস্থাত নাই ভ্লগ কাৰণ একেবাৰে সময় নাপাওঁ সেইটো কাৰণে নকয় ভিডিঅ' 3 মিনিট 2 মিনিটৰ দি থাকোঁ বাৰু আপোনালোকে আপডেটবোৰ পাই থাকিব যদি চাবলৈ বিচাৰে ইনষ্টাগ্ৰাম ফেচবুকত মই দিয়ে থাকোঁ সেইবিলাক ভিডিঅ' চাব পাৰিব ঠিক আছে আজিলৈ আহিছোঁ বাই বাই দোৱা কৰিব আমাৰ কাৰণে দেই